জমিয়ত উলামা হিন্দক আনুষ্ঠানিকভাৱে মই এতিয়াই বুঢ়া আঙুলি এটা দেখুৱাই দিছো। এই বুঢ়া আঙুলিটোত অসমীয়াৰ তেজ আছে, বীৰ্য আছে, সাহস। आज आप लोगों को बहुत ही खास 3 वीडियो दिखाएंगे। उसमें आप लोगों को समझ में आ जाएगा कि कौन क्या कह रहा है और किस में है कितना दम। জমিয়ত উলামা হিন্দক আনুষ্ঠানিকভাৱে মই এতিয়াই বুঢ়া আঙুলি এটা দেখুৱাই দিছো। এই বুঢ়া আঙুলিটোত অসমীয়াৰ তেজ আছে, বীৰ্য আছে, সাহস আছে। এই মাদানীয়ে এসময়ত মই শিক্ষামন্ত্ৰী থাকোঁতে টেট শিক্ষকসকলৰ নিযুক্তি হ'ব দিয়া নাছিল। তৰুণ গগৈ ডাঙৰীয়াৰ লগত লগ লাগি আমাৰ অফিচাৰক ৰুমত মাতি নি কন্দুৱাইছিল। আজিও অফিচাৰগৰাকী অসমতে আছে। আজি আকৌ তেওঁলোকে কৈছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰিজাইন দিব লাগে, বৰখাস্ত হ'ব লাগে, তাৰ সিদ্ধান্ত অসমৰ মানুহে কৰিব, মাদানীয়ে কৰিব নোৱাৰে। মই পালেতো মাদানীকো বাংলাদেশত পঠাই এই যোৱা উচ্ছেদ অভিযানৰ পিছত আধাৰ কাৰ্ড বন্ধ কৰাৰ খবৰ পাই। ये रहा दूसरा वीडियो, आइए देखते हैं। উচ্ছেদখন বন্ধ কৰিব লগা হ'ল আৰু যিবোৰে মিয়া খেদা অভিযান চলাই আছে সেইবোৰে পেণ্টত মূত্ৰ ত্যাগ কৰিছে। সেইবোৰ কাপুৰুষ হয়, সেইবোৰৰ দম নাই নগাকেইটা খেদিবৰ কাৰণে। অসম আৰু নাগালেণ্ড সীমান্তত গৈ নগাক খেদিবৰ কাৰণে সিহঁতৰ দম নাই। সিহঁতে অকলশৰীয়া গৰীব দুখীয়া মানুহক হাৰাশাস্তি দিব পাৰিব আৰু য'তে ত'তে গুণ্ডামি অভদ্ৰমি কৰিব। সিহঁতৰ সেইবোৰেই কাম। সিহঁতে প্ৰমাণ কৰি দিলে সিহঁতে কাপুৰুষ। তোমালোকৰ যদি ইমান সৎ আৰু সাহস থাকে তেনেহ'লে যোৱা উৰিয়াম ঘাটত গৈ নগাকেইটাক খেদি আহা। আজি নগাৰ দপদপনিৰ কাৰণে আজি উচ্ছেদখন বন্ধ কৰিব লগা হ'ল আৰু তোমালোকে মিয়া অভিযান চলাই আছা। মিয়া খেদিবা। যিমান দিন লোকে মিয়া উৰিয়াম ঘাটত আছিলে সিমান দিন লোকে নগাৰ কোনো উৎপাত চলা নাই। নগাই ভয় পাইছিলে মিয়াবোৰক, সেইটো কাৰণে নগাই উৎপাত কৰা নাই। আজি উৰিয়াম ঘাটৰ পৰা মিয়াখিনি ওলাই গ'ল আৰু নগাৰ উৎপাতি চলি গ'ল। আৰু যিবোৰে য'তে ত'তে গুণ্ডামি অভদ্ৰমি কৰি থাকে, গুণ্ডা টেক্স লৈ থাকে, 5 টকীয়া 10 টকীয়া গুণ্ডাবিলাক, সেইবোৰক কৈ আছোঁ যদি তোমালোকৰ সৎ আৰু সাহস থাকে তেনেহ'লে যোৱা নগাকেইটা খেদি আহা। পাৰিবা জানো? নোৱাৰিবা। তোমালোকে পেণ্টত মূত্ৰ ত্যাগ কৰি দিছা। তোমালোকৰ সিমান সাহস নাই নগাৰ সন্মুখত গৈ থিয় হ'বৰ কাৰণে। और ये तीसरा वीडियो देखिए, लास्ट एंड फाइनल। জমিয়ত উলামা হিন্দক আনুষ্ঠানিকভাৱে মই এতিয়াই বুঢ়া আঙুলি এটা দেখুৱাই দিছো। এই বুঢ়া আঙুলিটোত অসমীয়াৰ তেজ আছে, বীৰ্য আছে, সাহস আছে। এই মাদানীয়ে खामोश बैठो तुम, कोई नहीं सुनेगा तुम्हारी बात। शरीयत की बात हो रही है, जूती पे रख दो सागर को, तुम जैसे गुलामों को।